সকলোকে পুৱাৰ শুভেচ্ছা জনাইছোঁ আৰু আমাৰ আজিৰ সংবাদমেলত আপোনালোক সকলোৱে উপস্থিত হোৱাৰ কাৰণে মোৰ ফালৰ পৰা আৰু প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আজি আমাৰ পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ সমাপ্তি ঘটিব আৰু এই নিৰ্বাচনটো যথেষ্ট গুৰুত্বপূৰ্ণ। যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল মই এই নিৰ্বাচনটো সৰু নিৰ্বাচন, একেবাৰেই গুৰুত্ব দিব নিবিচাৰোঁ, মই অহা 2026ত হ'ব লগা বিধানসভা নিৰ্বাচনৰ বাবেহে গুৰুত্ব দি থাকিম। তথাপিতো তেখেতৰ মনৰ কথাখিনি পৰিস্ফুট হ'ল যেতিয়া দুখনকৈ হেলিকপ্টাৰ তেওঁলোকে পঞ্চায়ত নিৰ্বাচনৰ বাবে উৰুৱাইছে আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াকে প্ৰমুখ্যে কৰি অসম মন্ত্ৰীসভাৰ সকলো সদস্যই নিৰ্বাচনত জঁপিয়াই পৰিছে আৰু যেনেধৰণেৰে ৰাইজক মিছা কথা ক'ব লাগে, ভয় ভাবুকি দেখাব লাগে, সেই গোটেইখিনি যোৱা সময়ছোৱাত আমি দেখিলোঁ আৰু সেই কথাখিনি যিহেতু আমি ৰাইজেও জনা দৰকাৰ, সেই গতিকে মই আজি এই সংবাদমেলখন আয়োজন কৰিছোঁ। তেখেতসকলে ৰাইজৰ যি পইচা, ৰাইজৰ টকা ব্যৱহাৰ কৰিয়েই বিভিন্ন আঁচনি দি আছে, এয়া কাৰো ঘৰুৱা টকা নহয়, কিন্তু এনেধৰণেৰে পইচা উৰুৱাইছে যে অহা 10টা প্ৰজন্মই তাৰ ঋণ খুজিব লাগিব। ঋণৰ বোজা কিমান হৈছে আমি যোৱা বিধানসভাত উল্লেখ কৰিছিলোঁৱেই, সেই গতিকে নতুনকৈ সেই কথাখিনি কোৱাৰ প্ৰয়োজন নাই। কিন্তু আঁচনিৰ নামত যে প্ৰতি মাহে মাহে অত্যাধিক ব্যয় কৰাৰ ফলত আমাৰ অসমীয়া মানুহৰ কৰ্মদক্ষতাৰ ওপৰতো যে এটা চাপ পৰিব, বিৰূপ প্ৰতিক্ৰিয়া হ'ব, সেয়া নিশ্চিত হৈছে। আৰু এতিয়া বিভিন্ন সময়ত মুখ্যমন্ত্ৰী মহোদয়ে ইছ্যু বনাবলৈ কিছুমান নন ইছ্যু কৰিব বিচাৰে। তাৰ উদাহৰণ আছিলে এটা সময়ত যেতিয়া উজনি অসমত এটা ঘটনাক লৈ তেওঁ কৈছিলে আপোনালোকে যাবই নি বুলি মোক এটা অসমৰ এখিনি মানুহক উজনি অসমত যোৱাৰ ক্ষেত্ৰত তেওঁ বাধা দিব বা কিবা কিবি কৈ পেলাই আমাৰ গাত এটা ব্লেম দিব বিচাৰিছিল। কিন্তু যিটো নাগৰিকৰ ক্ষেত্ৰত ইফালৰ পৰা সিফালে যোৱাত কোনো কথাই বাধা থাকিব নোৱাৰে। ৰাজ্যিক যি নিৰ্বাচন আয়োগ আছে, এই নিৰ্বাচন আয়োগক মই তিনিখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ, কেনেকৈ তেওঁলোকে বিভিন্ন বিধি উলংঘা কৰিছে, যিবিলাক মডেল কোড অফ কণ্ডাক্ট তেওঁলোকে পাব্লিছ কৰিছিলে। এইখিনিক লৈ পেলাই তেওঁলোকৰ মুখৰ পৰা এটা কেটকুট শব্দও নুশুনিলোঁ আৰু সেইকাৰণে মই দাঁত নাইকিয়া সিংহ বুলি তেওঁলোকক ক'বলগীয়া হৈছিল। আৰু তেখেতে এইবাৰ প্ৰথম অৱস্থাত এটা বিতৰ্ক কৰিলে লুঙিক লৈ, সেই গতিকে লুঙিক লৈ পেলাই তেওঁ বিতৰ্কৰ পিছত যেতিয়া পেহেলগামৰ ঘটনাটো হ'ল, তাৰপিছত অসমৰ পঞ্চায়তী ব্যৱস্থা, পঞ্চায়তত যোৱা সময়ছোৱাত কিমান কাম কৰিব পাৰিলে, কিমানসমূহ বিভাগক তেখেতসকলে বিধি অনুসৰি দায়িত্ব প্ৰদান কৰিলে, সেইবিলাকৰ পৰা গৈ একেবাৰে আমাৰ এজন সাংসদক পাকিস্তানী সজোৱাত লাগি গ'ল, যেন সেইটোৱে মূল ইছ্যু হ'ব লাগে এই বিষয়টোত। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই আগভাগ লোৱা দেখা পালোঁ। আৰু ইয়াৰ উপৰিও নিৰ্বাচনৰ সময়ত আমি যি বিধি অনুসৰি কাম হোৱাটো জানিব লাগে, পুলিচৰ নিৰপেক্ষতা থাকিব লাগে, পুলিচে পক্ষপাতমূলক আচৰণ কৰিলে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ পৰা পুলিচৰ DGPক মাতি আনি SP সকলৰ লগত কথা পাতি নিৰপেক্ষতা কৰিব লাগে। কিন্তু আমাৰ সাংসদ, আমাৰ বিধায়কক এটেক কৰা হ'ল, আমাৰ বিভিন্ন কৰ্মীসকলক ভয় ভাবুকি দেখুওৱা হ'ল, কিছুমান ক্ষেত্ৰত কোড অফ কণ্ডাক্ট চলি থকা অৱস্থাত পুনৰ ভোট বিচাৰি যোৱাৰ কাৰণে এগৰাকী প্ৰাৰ্থীয়ে এজন বিধায়কৰ লগত বাকযুদ্ধ কৰাৰ পিছত সেই মহিলাগৰাকীক থানাত আবদ্ধ কৰি ৰখা হ'ল, ভুৱাক গোচৰ জাপি দিয়া হ'ল ইত্যাদি বিভিন্ন ধৰণৰ কাম দেখিলোঁ। আৰু এই কামবিলাক কৰি থাকোঁতে ৰাজ্যৰ আইন শৃংখলাৰো বহুত অৱনতিও হ'ল জাগাই জাগাই। বিভিন্ন ধৰণৰ ঘটনাৰ কথা আপোনালোকে গম পাইছে, সেই গোটেইবিলাক নিশ্চয় মই বিতংকৈ ক'ব নালাগে। অন্য এটা হৈছিল যে ৰিগিঙো হৈছে এই নিৰ্বাচনটোত, তাৰ স্পষ্ট উদাহৰণ পুলিং অফিচাৰে ক'ত কেনেকৈ ভোট দিব লাগে কৈ থকা, বা মোৰ নিজৰ সমষ্টিটো বেলেগে আহি পেলাই বেলেগৰ হৈ মতদান কৰি দিয়া, আৰু এইবিলাক কিছুমান ৰিপৰ্টেড হৈছে, কিছুমান ৰিপৰ্টেড হোৱা নাই। সেই গতিকে এই গোটেইবিলাকৰ উপৰিও যিবিলাক প্ৰলোভনৰ ৰাজনীতি চলি আছিল, সেই কথাখিনি আপোনালোকে নিশ্চয় জানে, কাৰণ প্ৰথম আমি বিধানসভাত
পঞ্চায়ত নিৰ্বাচন তেতিয়া ঘোষণাই হোৱা নাই। সেই সময়তে নন্দলাল চৰকাৰ নে কিবা নামৰ এজন নলবাৰীৰ বিজেপিৰ মণ্ডল সভাপতিয়ে অসমীয়া মহিলাসকলক আপোনালোকে অৰুণোদয় নাপাব, আপোনালোকে চাউলৰ কাৰ্ড নাপাব যদি বিজেপিক ভোট নিদিয়ে বুলি ক'বলৈ আৰম্ভ কৰিছিল। সেই কথা গৈ গৈ উজনি অসমত পবিত্ৰ মাৰ্ঘেৰিটাই ক'বলৈ আৰম্ভ কৰিলে, ডিগবৈত বিধায়ক সুৰেণ ফুকনে ক'বলৈ আৰম্ভ কৰিলে, আৰু মন্ত্ৰীসকলৰ মই নাম নলওঁ, কেইবাজনো মন্ত্ৰী আছে, তেখেতসকলেও বিভিন্ন অঞ্চলত এই কথাবিলাক কৈ ফুৰা দেখা পাইছিলোঁ। সেই গতিকে তেওঁলোকে যে প্ৰলোভনৰ যোগেৰে যিটো নিৰ্বাচনৰ যিটো স্বকীয়তা, যিটো স্বতন্ত্ৰতা, তাক প্ৰভাৱ বিস্তাৰ কৰি অসৎ উপায়েৰে যাব বিচাৰিছিল। অৰ্থাৎ মুখ্যমন্ত্ৰীয়েতো মই ক'বলৈ গ'লে নিৰ্বাচনটোত অসৎ উপায়, যিটো পৰীক্ষাৰ ক্ষেত্ৰত কোৱা যায় যে নকল মৰা, মুখ্যমন্ত্ৰীয়ে আনকি নকল মাৰিবলৈ চেষ্টা কৰিছিল বুলিয়ে মই ক'ব বিচাৰোঁ। কাৰণ তেওঁ প্ৰথমতে ক'লে যে বিধানসভাত যেনেকৈ চিম্বলত খেলা যায়, এই পঞ্চায়তবিলাকত কোনো চিম্বলত খেলিব নালাগে আৰু অৱসৰপ্ৰাপ্ত শিক্ষক বা সমাজকৰ্মীক দিব লাগে। তাৰপিছত তেওঁলোকে যেনেধৰণেৰে আমাৰ কৰ্মীসকলক ভাবুকি দিবলৈ আৰম্ভ কৰিছিল, আমি প্ৰথম অৱস্থাত নিশ্চিতভাৱে সন্দেহ হৈছিল যে আমাৰ হৈ কোনো নিৰ্বাচন খেলিবলৈ আমি মানুহ নাপাম নেকি, যিটো মুখ্যমন্ত্ৰীয়ে কৈ ফুৰিছিল। কিন্তু শেষত দেখা গ'ল যে আমাৰ উজনি অসমত তেনেকুৱা হোৱা নাই। আমাৰ বহুত প্ৰাৰ্থী আগবাঢ়ি আহিছিল আৰু তেওঁলোকে খুব নিৰ্ভীকভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ল। আৰু মুখ্যমন্ত্ৰীয়ে ক'বৰ দৰে আমি যিহেতু দুৰ্নীতি কৰা নাই, আমাৰ তেওঁলোকক দিবলৈ পোষ্টাৰ, ধন অভাৱ হৈছিল। তেওঁলোকে কিন্তু ভোট কিনি মদৰ বটল দি দি ঘূৰি ফুৰাৰ স্পষ্ট প্ৰমাণো ভিডিঅ' অডিঅ' বহুত ওলাইছে এই সময়ছোৱাত। তেওঁলোকে অন্য এটা আমাক কৈ আছে যে কালি মুখ্যমন্ত্ৰীৰ মুখত নতুন কথা শুনিলোঁ, কংগ্ৰেছৰ বোলে পঞ্চামৃত আছিলে, ধুতি লুঙি, মই আৰু কিবা সূতা কম্বল আৰু কিবা এটা ক'লে, আঁঠুৱা। মই প্ৰথম দুটা ময়ো 2011 চনৰ পৰা, মই অৱশ্যে মুখ্যমন্ত্ৰীয়ে তাতকৈ আগতে আহিছে, 11 চনত তৰুণ গগৈ চৰকাৰখন পাইছিলোঁ। মই কিন্তু ধুতি লুঙি দিয়াৰ মোৰ কোনো আঁচনিৰ কথা মই গম নাপালোঁ। মোৰ মাও 1996 পৰা বোধ কয়, তেখেতে বিধায়িকা আছিল। মই আজি মাকো সুধি আহিছোঁ, মায়ে কৈছে আমি কোনো ধুতি লুঙি দি পোৱা নাই। কিন্তু কিছুমান বিধায়কে চাগে চৰকাৰী আঁচনি বুলি কৈ নিজেই ধুতি লুঙি বিলাইছিল নেকি, সেই গতিকে তেওঁলোকে গম পায় যে ধুতি লুঙি আঁচনি আছে বুলি। আমি কিন্তু অসম চৰকাৰৰ কোনো আঁচনিত মই লুঙি বিলোৱা এতিয়ালৈকে মই শুনা নাই, মানে আমি যি অঞ্চলক প্ৰতিনিধিত্ব কৰিছোঁ। কিন্তু আঁঠুৱা, যিখিনি মস্কিটো নেট, কম্বল আৰু সূতা নিশ্চিতভাৱে বিতৰণ কৰা হৈছিল। সেইখিনি নোবেল লৰেট অভিজিত বেনাৰ্জীৰ যিখন কিতাপ আছে তাতো এইখিনি কথা উল্লেখ আছে। আৰ্থিকভাৱে কিছু খুব দুখীয়া পৰিয়ালক এটা স্বাৱলম্বিতা দিবলৈ আৰু তেওঁলোকৰ স্বাস্থ্য ৰক্ষা কৰিবলৈ এইখিনি দি পেলাই ইয়াৰ পৰা ভাল ফল পোৱা গৈছে বুলি তেখেতে কৈছে। কিন্তু যিকোনো বস্তুৰ অতিমাত্ৰা বেয়া, তাৰ স্পষ্ট উদাহৰণ বামপন্থী চৰকাৰ আছিল ভেনেজুৱেলাত। ভেনেজুৱেলা চৰকাৰে খুব বেছিকৈ এনেকুৱা ধৰণৰ ফ্ৰীবিজ দিয়াৰ কাৰণে পিছত সেই দেশৰ অৰ্থনীতি পতন হৈছিল। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বা তেওঁৰ সতীৰ্থসকলে বামপন্থী নেতাসকলক আক্ৰমণ কৰিলেও তেনেকুৱা ধৰণৰ পন্থা লৈ পেলাই আমাৰ দেশৰ অৰ্থনীতি ডুবাব বিচাৰিছে নেকি, সেইটো মোৰ কিন্তু সন্দেহ হৈ থাকে। বিপ্লৱ শৰ্মা কমিটিখনক লৈও অসমীয়া মহিলাৰ যি শ্লীলতা হানি কৰিলে এই পঞ্চায়ত নিৰ্বাচনক গইনা লৈ, সেইটো কিন্তু এটা নজিৰবিহীন ঘটনা হিচাপেই আমি ক'ব লাগিব। মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টভাৱে ৰাজনৈতিক কাৰণত সেই কমিটিত ভাষ্য দিয়া এজন লোকৰ যিখিনি বক্তব্য, সেইখিনিকে তিলটোকে তাল কৰি অসমৰ মহিলাসকলৰ সন্মান হানিকাৰক মন্তব্য দিলে, যাৰ বাবে ময়ো ৰাজ্যিক মহিলা আয়োগক এটা পত্ৰ লিখি গোচৰ ল'বলৈ দাবী জনাইছোঁ। কাৰণ যিজন ব্যক্তিয়ে এইখিনি কথা ক'লে, তেওঁক চৰকাৰী ৰাজসাক্ষী হ'বৰ যোগ্যতা নাই বুলি CBI আদালত আৰু গুৱাহাটীৰ হাইকোৰ্টে তেওঁৰ ৰিকুৱেষ্ট টাৰ্ণ ডাউন কৰিছিল। তাৰপিছত গৈ তেখেতে এটা ভাষ্য দিছে, সেইটো কিন্তু বিপ্লৱ শৰ্মা কমিটিৰ ভাষ্য নহয়। মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা ধৰণে কথাখিনি উপস্থাপন কৰিলে, কাৰণ তেখেতৰ বাক চাতুৰ্যতা আছে বুলি তেখেতৰ শত্ৰুসকলেও স্বীকৃতি দিয়ে। সেই গতিকে মিছাক সঁচা কৰিবলৈ তেওঁৰ যি যত্ন, সেই যত্নটো তেওঁ কৰিলে, কিন্তু ইয়াৰ আমি প্ৰতিবাদ কৰিছোঁ। আমাৰ এই সময়ছোৱাতেই আমি যিখিনি কৈছোঁ তাৰ উপৰিও ডিলিমিটেশ্যনটো যেনেকৈ লোকসভা বিধানসভাৰ কাৰণে কৰা হ'ল, পঞ্চায়ত নিৰ্বাচনতো তেনেকুৱা এটা
ত্ৰুটিপূৰ্ণ ডিলিমিটেশ্যন কৰা হৈছে। মোৰ শিৱসাগৰ জিলাৰ মোৰ সমষ্টিত ৩,৫০০ ভোটাৰক লৈ এখন গাঁও পঞ্চায়ত হৈছে আৰু এটা বিশেষ সম্প্ৰদায়ৰ ৪,০০০ ভোটাৰক লৈ এটা ৱাৰ্ড গঠন হৈছে। অনুৰূপ ঘটনা নামনি অসমৰ বহুত অঞ্চলত হৈছে। ইয়াৰ যোগেদি পঞ্চায়ত ব্যৱস্থাটোৰ যি ৰাইজৰ ওচৰলৈ চৰকাৰ পহুঁচাই দিয়াৰ ব্যৱস্থা তাক কিন্তু হত্যা কৰা হৈছে আৰু এই কামখিনি বৰ্তমানৰ বিজেপি চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনেই কৰিছে, যিহেতু তেওঁলোকক আমি ওজৰ আপত্তি দিয়া সত্ত্বেও এইবিলাক তেওঁলোকে গ্ৰহণ কৰা নাছিল। ৰাজনৈতিকভাৱে এই ডিলিমিটেশ্যন প্ৰক্ৰিয়াটো কৰা হ'ল আৰু তাৰ বিৰুদ্ধে গোচৰো হৈছিল, আপোনালোকে গম পায়। কংগ্ৰেছ মন্ত্ৰীসভাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মন্ত্ৰী হৈ আছিল। মই আগতে যিখিনি কথা ক'লোঁ, সূতা কম্বল এইবিলাকক তেওঁ এতিয়া মানে একদম খুব নিকৃষ্ট কাণ্ড বুলি কংগ্ৰেছক বদনাম কৰিবলৈ বিচাৰিছে। কিন্তু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।